নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মই কৈছোঁ যে AJYCP প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। ইতিমধ্যেই দেখিছে যে বিভিন্ন সংখ্যক প্ৰতিবাদকাৰী AJYCPৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু নৈ কাষৰে যিসমূহ অঞ্চলৰ ৰাইজ আছে তেওঁলোকো একত্ৰিতভাৱে ওলাইছে। পলাশ চাংমাই আছে, কথা পাতিব বিচাৰিছোঁ আমি। একেটা স্থিতিতে আমি এতিয়াও অব্যাহত আছোঁ, একেটা স্থিতিতে আছোঁ। কোনো কাৰণতে অসমৰ চুবুৰীয়া ৰাজ্য প্ৰধানকৈ উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে সেই নদীবান্ধৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি বিৰোধিতা কৰিছোঁ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আপোনালোকে দেখিছে তেওঁলোকে এতিয়া কমিশ্যনিং কৰিবলৈ গৈ আছে, কিন্তু এই প্ৰকল্পটো প্ৰতি বছৰে বাৰিষা কোনোবা নহয় কোনোবা এটা অংশ ইয়াৰ পৰা খহি যায়, খহাই নিয়ে। অৰ্থাৎ এই প্ৰকল্পটো যে নামনি অংশত বসবাস কৰা মানুহ সুৰক্ষিত নহয় সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। অন্যহাতেদি ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প 405 মেগাৱাটৰ যিটো প্ৰকল্প সেই প্ৰকল্পটোৱে পানী এৰি দিওঁতে কেনেধৰণে নামনি অংশত বসবাস কৰা মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল সেই কথাটো আমি জানো। গতিকে নদী বান্ধ যে অসমৰ মানুহৰ কাৰণে অতিকে ক্ষতিকাৰক সেই কথাটো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰো প্ৰমাণ কৰিছে। নামনি অসমৰ কুৰিচু জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পিছত কেনেধৰণে নামনি অসমত মানুহৰ হাঁহ নচৰা অৱস্থা হৈছে সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। আনে নালাগে কাৰ্বি লাংপি প্ৰকল্প একেবাৰে সৰু যিটো প্ৰকল্প সেই প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত নগাঁৱত মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে এইটো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পতকৈ 5 গুণ ডাঙৰ যিটো প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, এই প্ৰকল্পই পানী এৰি দিয়াৰ পিছত নামনি অংশত বসবাস কৰা মানুহৰ কি অৱস্থা হ'ব সেই কথাটো আমি ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা অনুমান কৰিব পাৰোঁ। অন্যহাতেদি এইবিলাক বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে উত্তৰ পূৰ্বাঞ্চলত। এই বৃহৎ নদী বান্ধবিলাকৰ পৰা অৰ্থনৈতিকভাৱে অসম কোনো লাভৱান্বিত নহয়। কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমৰ গাতে লাগি থকা এটা প্ৰকল্পৰ কাৰণে এইটো এফেক্টেড ষ্টেট হিচাপে আমাক ধৰিছে আৰু সেইকাৰণে 1.25% বিদ্যুৎ বিনামূলীয়া কৰি দিছে। অৰ্থাৎ 2000 মেগাৱাট বিদ্যুৎ যদি উৎপাদন হয় তেনেহ'লে কেৱল মাত্ৰ আমি 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাম। গতিকে 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাবৰ কাৰণে কোনো কাৰণতে আমি ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰোঁ। আৰু আজিকো প্ৰতি NSPCয়ে আজিকো প্ৰতি কেন্দ্ৰীয় চৰকাৰে নামনি অংশত বসবাস কৰা মানুহৰ নিৰাপত্তা কি হ'ব, ক্ষতি হ'লে ভৱিষ্যতে সেই ক্ষতিপূৰণ কোনে দিব, এনে কথাবোৰ আলোচনা হোৱা নাই। তাৰ পিছতো প্ৰত্যেকটো বানতে আপোনালোকে দেখিছে প্ৰত্যেকটো বাৰিষাতে এইবাৰ বাৰিষাটো তাৰ এটা অংশ খহি গৈছে, যোৱা বাৰিষাত এটা অংশ খহি গৈছে। অৰ্থাৎ এই যিটো নদীবান্ধ এই নদীবান্ধটো যে ত্ৰুটিপূৰ্ণ সেই কথা পূৰ্বে বিশেষজ্ঞসকলে যিবিলাক কথা কৈছিলে সেই কথা বতৰাবিলাকৰ প্ৰমাণ হৈছে যে ইয়াৰ নদীবান্ধৰ ওপৰৰ অংশত অনবৰতে ইৰোশ্যন হৈছেগৈ, শিলবিলাক থুনুকাৰ কাৰণে খহি যায়। এনেধৰণৰ যিবিলাক কথা বিশেষজ্ঞই ক'ব নালাগে, বিজ্ঞানীসকলে ক'ব নালাগে, আমি সাধাৰণ মানুহৰ সাধাৰণ জ্ঞানে ক'ব পাৰোঁ। গতিকে এই যিটো নদীবান্ধ এই নদীবান্ধটো কোনো কাৰণতে বনাবলৈ দিয়া উচিত নহয়। এই নদীবান্ধৰ কাম বন্ধ কৰিব লাগে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। পলাশ চাংমাই মন্তব্য যে তেওঁলোকে এটা কথা কৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণত এই বৃহৎ নদীবান্ধ হ'বলৈ নিদিয়ে আৰু তেওঁলোকে বিৰোধিতা কৰি আহিছে আৰু সেই বৃহৎ নদীবান্ধৰ বিৰোধিতা তেওঁলোকে বছৰ বছৰ ধৰি কৰি আহিছে আৰু আজিও তেওঁলোকে এই বিৰোধিতা কৰি আহিছে। আমি কৈছোঁ যে বহু সংখ্যক ইয়াতে AJYCP যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোক আহি ইতিমধ্যে ইয়াত থিয় হৈছে আৰু ইয়াৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি মূল প্ৰৱেশ পথ আছে সেই মূল প্ৰৱেশ পথলৈ যাব আৰু তাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। আমি কৈছোঁ যে বহুবাৰ প্ৰতিবাদ কৰা হ'ল, বহু দল সংগঠনে প্ৰতিবাদ কৰিলে, কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা কোৱা হৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন কৰিবলৈ ইতিমধ্যে কাৰ্যক্ৰম হৈছে। তেওঁলোকৰ কিছু আশা আছে, কাৰণ তেওঁলোকে ভাবিলেও কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথত বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। গতিকে সেই অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱালৈ চাই কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নামনি ৰাইজৰ কাৰণে যে ক্ষতিকাৰক সেয়া কিন্তু প্ৰমাণিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।